নমস্কাৰ লুইতপুৰীয়া বিচাৰ দৃষ্টি লৈ স্বাগতম। ভাৰতবৰ্ষৰ হয়তো এনেকুৱা এখন সনাতন গাঁও নোলাব যিখন গাঁৱত হয়তো মন্দিৰ সত্ৰ নামঘৰ নোলাব। সেই আজি আমি পৰ্যালোচনা কৰোঁ মন্দিৰ শব্দৰ অৰ্থৰ ওপৰত, যে আমাৰ ভাৰতীয় সনাতন সমাজৰ এক অবিচ্ছেদ্য অংগ। সেই অবিচ্ছেদ্য অংগ হল মন্দিৰ, আৰু আমাৰ এক বাহ্যিক পৰিচয় সেই হল মন্দিৰ। অকল বাহ্যিক পৰিচয়ে নহয়, আমাৰ বাস্তৱিকতে যে আমাৰ ভাৰতীয় সনাতন সমাজৰ যি পৰিচয়, সেই পৰিচয় হল মন্দিৰ। গতিকে আজি আমি সেই মন্দিৰৰ শব্দৰ ওপৰত আমি আজি অলপ পৰ্যালোচনা কৰোঁ। যে প্ৰথম হল মন্দিৰ। ইয়াৰ এই শব্দৰ যদি আমি সন্ধি বিচ্ছেদ কৰোঁ তেতিয়াহ'লে দুটা শব্দ ওলায়, এটা হল মন আৰু এটা হল দৰ। মন যোগ দৰ সমান সমান মন্দিৰ। এতিয়া মনৰ অৰ্থ হল মন, দৰ শব্দৰ অৰ্থ হল দ্বার, মানে দুৱাৰ। তেতিয়া মনৰ দ্বার, ইয়াৰ তাৎপৰ্য এইটোৱে যে আমি আমাৰ মনৰ দ্বার খোলা হয়, সেই স্থানেই হল মন্দিৰ। মানে যি স্থানত আমাৰ মনৰ দুৱাৰ খোলা হয় বা খোল খায়, সেই স্থানটোৱে হল মন্দিৰ। তেতিয়া ম যোগ ন সমান সমান মন। ম অৰ্থাৎ মম, মানে মই বা মোৰ। ন অৰ্থাৎ নহয় বা নহওঁ। এইটো হল মন শব্দৰ যি দুটা বৰ্ণ আছে, ম আৰু ন, ইয়াৰ অৰ্থ। যে ম মানে মই বা মোৰ, ন মানে নহয় বা নহওঁ। যে অৰ্থাৎ যি স্থানত গৈ আমাৰ ম মানে মই, ম অহংকাৰ, ন মানে নহয় বা নাথাকে, সেই স্থানেই হল মন্দিৰ। তাৰপিছত ঈশ্বৰ আমাৰ মনৰ ভিতৰত থাকে। এতেকে মই নহয়, কেৱল ঈশ্বৰ সেই স্থানত। যে ঈশ্বৰ মানে যে মই নহয়, যে মই এক পৰমাত্মাৰ এক আত্মা, যে এক ঈশ্বৰৰ যি অংশ, যে মই নহয়, যে এক ঈশ্বৰ যাত আমি বিশ্বাস কৰোঁ বা যাত আমি কেন্দ্ৰভূত কৰোঁ, যে সেই স্থানেই হল মন্দিৰ। তাৰপিছত য'ত মোৰ বা ময়ৰ স্থানত ঈশ্বৰীয় প্ৰদত্ত গুণৰ বিকাশ হয়, সেই স্থানেই হল মন্দিৰ। য'ত মই বা মোৰ বা আমিৰ বা ব্যক্তিৰ ঈশ্বৰীয় প্ৰদত্ত গুণৰ বিকাশ হয়, সেই স্থানেই হল মন্দিৰ। সেইটো আমি সনাতন সমাজৰ বেলেগ বেলেগ পন্থই এই স্থানক বেলেগ বেলেগ নামাকৰণ কৰিছে বা কৰিব পাৰে। যে এই কাৰণে কোৱা হয় যে মন্দিৰ হল এক শৈক্ষিক কেন্দ্ৰ। ইংৰাজী শব্দত ক'লে এডুকেশ্যনেল প্লেচ। এতিয়া ঈশ্বৰীয় প্ৰদত্ত গুণ, আৰু এইটোকেহে আচলতে কোৱা হয় ব্যক্তিত্ব বিকাশ।
এই যে সঘনাই শুনিবলৈ পোৱা থাকে চৰকাৰৰ আঁচনি থাকে স্কিল ডেভেলপমেণ্ট, ব্যক্তিত্ব বিকাশ। সাধাৰণতে আমি অকল ইয়াতে সীমাবদ্ধতা হৈ আছোঁ যে ব্যক্তিত্ব বিকাশ, এই যিটো স্কিল ডেভেলপমেণ্টৰ যিটো ধাৰণা, সেই ধাৰণাত আমি ব্যক্তিত্ব বিকাশক সীমাবদ্ধ ৰাখিছোঁ। আচলতে ব্যক্তিত্ব বিকাশ হ'ল যি আমাৰ ঈশ্বৰৰ যি গুণ, সেই ঈশ্বৰৰ গুণখিনি যিমান পাৰোঁ আমি সিমানখিনি আয়ত্তত আনি আত্মসাত কৰি আচৰণ কৰাকেহে ব্যক্তিত্বৰ বিকাশ বুলি কোৱা হয়। আৰু এই ব্যক্তিত্বৰ বিকাশ একমাত্ৰ সেই স্থানতে পাবলৈ সম্ভৱ য'ত ঈশ্বৰৰ স্থান আমি ঠিক কৰিছোঁ, নিৰ্ধাৰণ কৰিছোঁ, তাত বস্তুশাস্ত্ৰ হিচাপে ঘৰ নিৰ্মাণ কৰিছোঁ, যিটোক আমি মন্দিৰ কওঁ, নামঘৰ কওঁ, সত্ৰ কওঁ, ইত্যাদি ইত্যাদি নাম আমি ৰাখিছে বা আমি তালৈকে যাওঁ। যে এই হ'ল আমাৰ মন্দিৰৰ শব্দৰ অৰ্থ, যে এতিয়া মনৰ দুৱাৰ যদি খোল নাখায়, সেয়ে যদি মন্দিৰত যোৱাৰ পিছত ঈশ্বৰীয় প্ৰদত্ত গুণ যদি আহৰণ নহয়, ইয়াৰ পৰিণাম হ'ব যে আমাৰ যে সনাতন সমাজ আছে, সেই সনাতন সমাজৰ বিলুপ্তি নিশ্চিত এইটো পৰিণাম ওলাব। তেতিয়া ঈশ্বৰীয় প্ৰদত্ত গুণ কি আছে, যে ভগৱান, ঈশ্বৰ মানে ভগৱান, সেই ভগৱানৰ এটা ভিডিঅ' বেলেগে বনোৱা হৈছে, আপোনালোকে তাতে সেই ভগৱান শব্দৰ অৰ্থ শুনিবলৈ পাব। যে এই হ'ল মন্দিৰৰ শব্দৰ অৰ্থ। আজি ইমানেই। নমস্কাৰ। ভাৰত মাতা কি জয়।